নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ ফ্ৰেণ্ডছ। আজি হৈছে ৰবিবাৰ, ভাবিলোঁ ভ্লগটো আৰম্ভ কৰোঁ। ভ্লগ ইমান দিয়াই নহয়, যিহেতু ল'ৰা ছোৱালীৰ পৰীক্ষা, দুটাৰে এটাৰ পৰীক্ষা শেষ হয়, এটাৰ আৰম্ভ হয়, গতিকে মিলাব নোৱাৰোঁ ডেইলি ভ্লগ দিবলৈ। তো আজি ৰাতিপুৱা ভ্লগটো আৰম্ভ কৰিলোঁ। ৰুটি বনাই উঠিলোঁ। ৰুটি মানে মই কি আঞ্জাৰে খাব নোৱাৰোঁ, খুব গেছ হয়, চাহেৰে খালেও ভাল নালাগে। তো মই কিন্তু পায়সেৰে ৰুটি খাই খুব ভাল পাওঁ, সেয়া পায়স বনাইছোঁ। পায়স বা চুজিৰ হালোৱা অকণমান কমকৈ তেল ঘি দি কেনে যদি বনাওঁ, সেনেকৈ মই ৰুটি খাই খুব ভাল পাওঁ। আৰু যিহেতু মই ৰাতিপুৱা বা 10টাত ভাত নাখাওঁ, একেবাৰে ৰাতি বুলি কৈছোঁ, দুপৰীয়া একেবাৰে ভাত খাওঁ। সেয়েহে ৰুটি আৰু পায়স সেয়া। আজি আৰু ৰবিবাৰ, অকণমান টাইমো আছে, তো মই পায়সখিনি এতিয়া বনাই আছোঁ। আৰু ৰুটিকেইটা মোৰ হৈ গ'ল বনাই লোৱা। এতিয়া পায়সৰে এখন চাই থাকিবচোন টুক আগলৈকে ভ্লগটো। আৰু এয়া পায়স মোৰ সিজিলে, ভালদৰে লাৰি লাৰি পূৰা একেবাৰে গলাই দিছোঁ। আৰু পায়স পূৰা গলি গ'লেহে ভাল লাগে, সিজি গ'লে। তাৰ পাছত দি দিলোঁ এয়া কাজু আৰু খেজুৰ কাটি দিছোঁ, লাৰি দিলোঁ। এতিয়া নমাই ল'ম। আৰু হৈ গ'ল পায়স, নমাই ল'লোঁ। তাৰ পাছত এয়া ছোৱালীক দিছোঁ, তাই ৰুটিৰে নাখায় আৰু বেটাই খাই আছে। ৰুটি আৰু পায়স তাৰ খোৱা হৈ গ'ল। আৰু সকলোকে দি মই খাব লৈছোঁ। হাজবেণ্ড খাই উঠি গ'ল। হাজবেণ্ডে এইবোৰ ভিডিঅ' চিডিঅ'ত উঠি ভাল নাপায়, তথাপি আজি অকণমান উঠাম কিবাকৈ হ'লেও। ভাল নাপালেও কিন্তু উঠাম। তো মই খাই লওঁ ৰুটি আৰু পায়স, তাৰপাছত লগ পাম। চাই থাকিবচোন। আৰু ইহঁত বাপেক জীয়েক পুতেক যাব ফুৰিবলৈ, মই থাকিম ঘৰত। এতিয়া তাই জোতা পিন্ধিছে, তাইৰ বোলে হালিব ইচ্ছা নাই, পেণ্ট চেণ্ট পিন্ধি লৈছে, পূৰা লং পেণ্ট। কি কৰিম আৰু, মোৰ এইবোৰ কৰাতে যাব। মোৰ মানে হাতৰো তৰণি নাই, কামৰো যে নাম নাই বুলি এটা কথা কয়, সেয়াই হৈছে। দিনটো মই এইবোৰ কৰি থাকিম। এতিয়া যা হ'ল, যা যা বাবা, বাই বাই। আৰু সিহঁত গ'লগৈ, দি থৈ আহিলোঁ গাড়ীত তুলি। আৰু আহোঁতে লৈ আহিব, যিহেতু বজাৰ কৰি ফুৰি মেলি বজাৰ কৰি আৰু কৈ গৈছে মাংস আনিম বুলি। গতিকে মই আদা নহৰু বাকলি গুচাই পিঁয়াজ কাটি বাকলি গুচাম, নাকাটো। আদা নহৰুখিনি পিচি মেলি থৈ দিওঁ। আৰু অকণমান কাপোৰ ধুব আছে, সেইখিনি ধুই লওঁ। টুক টাক চাই থাকিব আগলৈকে আজি ডেইলি ভ্লগটো। আচলতে আদা নহৰু পিঁয়াজখিনি যদি ৰেডি হৈ থাকে, তেতিয়া আৰু বজাৰৰ পৰা মাছ বা মাংস আহি পালে আৰু তেতিয়া দৌৰা নালাগে। আৰু এনেই সিহঁত আহি পোৱাত আজি দেৰি হ'ব, গতিকে মই এইখিনি কৰি থ'লোঁ। আপোনালোকক মই একেবাৰে লগ পাইছোঁ, এতিয়া 1:30 বাজিলে। আৰু মাংস আনি দিলে মোক, এয়া হাঁহৰ মাংস আনিছে। আৰু মোক ফোন কৰিছে হাঁহ এটা লোৱা বুলি। গতিকে মই জহা চাউল তাউল এয়া ধুই ৰেডি কৰি থ'লোঁ। পিঁয়াজ বাকলি গুচাই ইয়াতে আদা নহৰু পিচি ঢাকনি দি থৈ দিছোঁ। আৰু এতিয়া মই আজি যিহেতু হাঁহৰ মাংসৰ ৰেচিপি ভিডিঅ' বহুত দিয়াই আছে, পোলাওৰ ভিডিঅ' দিয়া হৈছে, গতিকে মই আৰু ৰেচিপি ভিডিঅ' নিদিওঁ। কাৰণ মেইন কথা কি জানেনে, ভিডিঅ' বনাই যদি বস্তু কৰা যায়, বনোৱা যায়, তেন্তে বহুত দেৰি হয়। ভাত খাওঁতে আমাৰ 5টা 6টা বাজি যাব। গতিকে মই তাড়াতাড়ি এতিয়া পোলাওখিনি বনাওঁ আৰু হাঁহৰ মাংসখিনি বনাওঁ, ধুই মেলি লওঁ। একেবাৰে বেছিকৈও আনিছে, যিহেতু মই ৰাতিলৈকেও বনাই থৈ দিম, পূৰা হৈ যাব। আৰু ৰাতি আৰু পূৰা ভিডিঅ' এডিট কৰিব পাৰিম, ভিডিঅ' চাব পাৰিম বেলেগত, তেন্তে চাই থাকিম। আৰু হাঁহৰ মাংস বাছি দিয়াৰ কাৰণে আমাৰ ইয়াত 50 টকা লয়। ধুনীয়াকৈ বাছি দিয়ে, দেখিছেনে, ধুনীয়াকৈ পুৰি দিছে। আৰু ভাল লাগে সেনেকৈ পুৰি দিলে। আৰু মই হাঁহৰ মাংসখিনি ধুই পখালি দি দিলোঁ গেছত বহাই। তাৰপাছত সিফালে মাংস হৈ থাকে, মানে ইফালে পাচলি আনিছিলে হাজবেণ্ডে। আৰু সিদিনা মই আচাৰৰ ৰেচিপি এটা দিছিলোঁ, ভোট জলকীয়াৰ। আৰু ভোট জলকীয়াৰ আচাৰখিনি ইমানেই সোৱাদ হৈছিলে, ল'ৰা ছোৱালী হাজবেণ্ড সকলোৱে খাই শেষ কৰিলে। আকৌ জলকীয়া আনি দিছে মোক আচাৰ কৰিবৰ কাৰণে। আৰু ভাজি খাবৰ কাৰণে সৰু আলু আনিছে, একেবাৰে সৰুটোও নহয়, অলপ ডাঙৰ। আৰু বেঙেনা পুৰি খাবৰ কাৰণে ভাল লাগে। আমাৰ ভাজিলে কোনেও নাখায়, কিন্তু পুৰি পিটিকা কৰিলে খায়। তো গোটেইখিনি পাচলি মই উলিয়াই লওঁ। আৰু লগৰ পাচলিখিনি লগতে যদি উলিয়াই নথওঁ, সিফালে আকৌ মোৰ গধূলি কাম বাঢ়িব, ইহঁতক আৰু পঢ়া শুনাত বহাব লাগিব। তো ৰঙালাও আনিছিলে। আৰু ওলকবি দিম মই হাঁহৰ মাংসত এটা কাটি, আলু এটা দিম, তেনেকৈয়ে বনাম। গতিকে ৰেচিপি আৰু দি নাথাকোঁ। আৰু এনেদৰেই মই গোটেইখিনি পাচলি এতিয়া ষ্টেণ্ডডালত থৈ দিলোঁ। আদাখিনি আৰু ৰঙালাও গোটেইখিনি এনেদৰে থৈ দিলোঁ। মই ফ্ৰিজত নথওঁ ঠাণ্ডা দিনত পাচলিবোৰ, এনেকৈ থৈ দিলেইচোন ফ্ৰেছ হৈ থাকে। আৰু এনেই কিয় আৰু কাৰেণ্টৰ যিয়ে আজিকালি বিল আহে, গতিকে মই এনেদৰে থৈ দিওঁ, ফ্ৰিজ নচলাওৱে। ফ্ৰিজটো বেয়া হ'ব বুলি কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা চলাই দিওঁ। আৰু নতুন আলুবোৰত ইমান বালি, লগতে যদি ধুই নথওঁ, এনেদৰে ধুই পানীটো সৰাই থৈ দিব লাগে, তাৰপাছত ভালে থাকে। আৰু বনাবৰ সময়ত আৰু ইমান ধুই থাকিব নালাগে, এবাৰ ধুলে হৈ যায়। অমিতাবোৰো আঠা আঠা আছিলে, ধুই থৈ দিলোঁ।
আৰু ফ্ৰেণ্ডছ এতিয়া মই লগ পাইছোঁ আপোনালোকক একেবাৰে 4টা বজাত ভাত পানী খাই এয়া হাজবেণ্ডৰ লগত বহি আছোঁ। বহুতে কয় হাজবেণ্ডক দেখুৱাবৰ কাৰণে, মোৰ এজনী বান্ধৱীও আছে, তেওঁ কৈ থাকে, গতিকে দেখুৱালোঁ আজি। ফটো তোলা বুলি কৈ ভাবি আছে, কিন্তু মই ভিডিঅ' কৰি আছিলোঁ। আৰু অকণমান সময় শুই মেলি উঠি একেবাৰে 6টা বজাত এয়া আজি যিহেতু অকণমান বৰষুণ ভাৱ হৈ আছে, ঠাণ্ডা বতৰ, গতিকে এয়া মই ঘুগনি বনালোঁ কুকাৰতে। আদা নহৰু চহৰু দি ধুনীয়াকৈ কাবলি বুটৰ ঘুগনি এনেদৰে কাবলি বুটকেইটা ভাজি ল'লোঁ। গৰম পানী চচত দি থৈ দিছোঁ। তাৰপাছত 4-5টামান চিটি মাৰি এয়া দেখিছে ধুনীয়াকৈ সিজি গ'ল, হৈ গ'ল। বাই বাই।